এয়া কোনো দুঃসাহসিক ক্ৰীড়াৰ অনুষ্ঠান নহয়। এয়া জীৱন সংগ্ৰামৰ জিয়া ছবি। পৰিয়াল পোহপাল দিবলৈকে কৰিব লগা হৈছে এনে কৰ্ম। সকলোৱে তেওঁক স্পাইডাৰমেন বুলি কয়, কাৰণ তেওঁ বান্দৰৰ দৰে বগাব পাৰে। কেৰকেটুৱাৰ দৰে জঁপিয়াই পাৰ হ'ব পাৰে ইজোপাৰ পৰা সিজোপা গছ। তেওঁৰ নাম মনোজ দলে, ঘৰ মাজুলীত। মানুহে তেওঁৰ কাৰুকাৰ্য চাই আমোদ লয়, অথচ তেওঁৰ বাবে এয়া চাৰ্কাছ নহয়। নামনি মাজুলীৰ মহৰীচুক গাঁৱৰ যুৱক মনোজ দলে প্ৰায় 10 বছৰ আগৰ পৰাই গছ কটা, নাৰিকল, তামোল পৰা আদি কামত জড়িত হৈ আহিছে। গছে গছে স্পাইডাৰমেনৰ দৰে বগাব পৰা মনোজৰ বাবে এয়া সহজ নহয়। বহুত কষ্ট হয় তেওঁৰ, কিন্তু উপায় নাই, চলাবই লাগিব ঘৰখন। প্ৰথমে তেওঁ ভয়ো খাইছিল, কিন্তু এতিয়া ভয় কৰিবলৈ আহৰি নাই, কাৰণ তেওঁৰ ওপৰত আছে পৰিয়ালৰ দায়িত্ব। মা দেউতাক ধুনীয়াকৈ খুৱাব নোৱাৰাৰ কাৰণে ধেৰ কাম শিকিবলগীয়া হ'ল, এনেকুৱা দুখৰ কাম। আৰু মই বহুত দুখত মা দেউতাক তেনেকৈ প্ৰতিপাল কৰি আছোঁ। মই 14 চনৰ পৰা এইটো কাম কৰি, আৰু আগতে অলপ ভয় খাইছিলোঁ, হ'লে এতিয়া মই ভয় নাইকিয়া হ'লে কষ্টটো বেছি হয়। তেনেকৈয়ে চলি আছোঁ। কোনো গভৰ্ণমেণ্টৰ মোৰ ৰিলেশ্যন একো পোৱা নাই। আজি ইমান দিনে মোৰ 14 চনৰ পৰা আজি বছৰ কিমান হ'ল, বহুত বছৰ হৈ গ'ল, এতিয়ালৈকে মই একো সুবিধাটো পোৱা নাই। পঢ়া তেনেকৈ পৰিয়ালটো খুৱাই দীঘল ডাঙৰ কৰি। একেলগে কিমান গছ আপুনি ৰোপণ কৰিব পাৰে? মই এতিয়া একেলগে আপোনাৰ 12 জোপামান পাৰোঁ, আৰু বাকী দিনটো পাৰোঁ, দিনটো কৰিব পাৰোঁ। খোৱা বোৱা ঠিক হ'ব লাগিব। গছ কটাটো মই প্ৰতিটো গছে, আৰু নামটোহে ক'বলৈ বেয়া হৈছে, গছৰ নাম আদায় কৰিব নোৱাৰোঁ। প্ৰতি গছে আমি বগাব পাৰোঁ। তামোল গছ ইজোপালৈ যাব পাৰোঁ। তামোল গছটোতো ইফালৰ পৰা ইফাললৈ, তামোল গছটোৱে মেইন দুখ আছে। এই চিম্পুল গছকেইটা অলপ এইবিলাক মই বৰকৈ হেৰি নহয়, কষ্ট দেখুৱাব নোৱাৰে। এইটো সামান্য কাৰণে আমাৰ হয়, তো আমাৰ একো ইয়াত নাই। ভয় ভাৱটো ক'ত থাকিলেকে বুজিব নোৱাৰিলোঁ। আমি এইবোৰ ভয়টো লাগিলে আমি এইটো কামত নোসোমাওঁ। উল্লেখ্য যে মাজুলীৰ ৰাইজে স্পাইডাৰমেন বুলি সম্বোধন কৰা এই মনোজ দলে মাজুলীৰ বন বিভাগৰ সৈতেও কাম কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকে নিজৰ প্ৰাণৰ আশংকা এৰি পৰিয়াল পোহপাল দিবলৈকে এনেধৰণৰ কৰ্ম বাছি লৈছে। ইয়াৰ পাছতো জনপ্ৰতিনিধি অথবা ৰজাঘৰীয়াৰ চকুত নপৰে এনেধৰণৰ লোকসকল, নাপায় চৰকাৰী সাহায্য। এতিয়া এইগৰাকী যুৱক অথবা এওঁৰ দৰে লোকসকলৰ ওপৰত চৰকাৰৰ দৃষ্টি পৰিবনে, সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।